তেওঁ এই কৰি এখন সৰু সূক্ষ্ম জীৱনৰ পৰা ওলাই গৈ আজি ভাৰতবৰ্ষক লিড লৈ ভাৰতবৰ্ষৰ নাম সৰ্বোচ্চৰ ওপৰত তেওঁ আৰোহিত কৰিছে। গতিকে মই এপিল কৰিম যে এইটো ভাবিব নালাগে আমি যে আমি সৰু ঘৰৰ পৰা আহিছোঁ বা আমি দুখীয়া। দুখীয়াই কেতিয়াও মানুহক শিক্ষাৰ পৰা বঞ্চিত নকৰে। শিক্ষা পইচাৰ লগত কেতিয়াও কম্পেয়াৰ কৰিব নোৱাৰে। এডুকেশ্যন ইজ এডুকেশ্যন। এইটো নহয় যে মই আজি হাই কোৱালিফাইড হ'লোঁ, মই চাকৰি নাপালোঁ, গতিকে আই ফিল আৰ নো। ইউ কেন বি এ গুড চিটিজেন অফ দ্য কাণ্ট্ৰি। এতিয়া বক্তাজনে কৈ গ'ল প্ৰয়াত ভূতপূৰ্ব প্ৰধান ৰাষ্ট্ৰপতি ক্লাছ 8ত পঢ়ি তেওঁ ভাৰতবৰ্ষৰ ৰাষ্ট্ৰপতি হৈছিল। কোনে ক'ব পাৰিব যে মোৰ মানকাছাৰ ল'ৰা ছোৱালী কালি অসমৰ মন্ত্ৰীসভাত যোগদান কৰিব নোৱাৰিব? কোনে ক'ব পাৰিব যে মোৰ মানকাছাৰ চাৰ্চলমাৰ মোৰ ল'ৰা বা ছোৱালী ভৱিষ্যত প্ৰজন্মৰ এজন ব্যক্তিয়ে বা এজন শিশুৱে কালি গৈ পেলাই অসমখনক এইটো লিড ল'ব নোৱাৰিব? কোনে ক'ব নোৱাৰিব যে পাৰিব যে আমাৰ ইয়াৰ পৰা গৈ পেলাই MP হ'ব নোৱাৰিব? খালি আমাৰ দৃঢ়তা লাগিব, কঠোৰ পৰিশ্ৰম লাগিব। সেইকাৰণে মই ভাবোঁ যদি উইফ ইউ ৱান্ট টু, যিহেতু এইটো ছাত্ৰ সমাজ বেছি আছে সেইকাৰণে কথাটো উনুকিয়াব বিচাৰিছোঁ মই। যদি আপোনালোকে ইফ ৱান্ট টু বি ছাকচেছফুল ইয়ৰ লাইফ, দেন আই থিংক চ' আমাৰ প্ৰথম লাগিব ইমাজিনেশ্যন। হোৱাট ডু ইউ ৱান্ট টু বি? ইমাজিনেশ্যন। মই প্ৰফেচাৰ হ'ম, মই ডাক্তৰ হ'ম, মই ইঞ্জিনিয়াৰ হ'ম, মই পাইলট হ'ম। প্ৰথম ইমাজিন কোনটো পদবী ল'বা, তাৰপিছত ডেডিকেশ্যন, য়েছ আই বি, দেন হাৰ্ড ৱৰ্কিং, দেন ইউ উইল গেট দ্য ৰিজাল্ট। এই জিলাখনৰ সন্মানীয় জ্যেষ্ঠ আৰক্ষী অধীক্ষক সিংহাৰাম মিলি ডাঙৰীয়া, আমাৰ মাজত উপস্থিত থকা এই জিলাখনৰে ভাৰতীয় জনতা পাৰ্টীৰ জিলা সভাপতি শ্ৰীযুত ৰঞ্জিত সাহা ডাঙৰীয়া, আমাৰ মাজত উপস্থিত থকা সংখ্যালঘু মৰ্চাৰ ৰাজ্যিক সম্পাদক তথা সংখ্যালঘু উন্নয়ন বোৰ্ডৰ সন্মানীয় সদস্য ওছমান গনি ডাঙৰীয়া, আমাৰ মাজত উপস্থিত থকা চাউথ চালমাৰা মানকাছাৰ সংখ্যালঘু মৰ্চাৰ জিলা সভাপতি আব্দুল মুনাফ ডাঙৰীয়া, আমাৰ প্ৰাক্তন জিলা সভাপতি আলতাফ হুছেইন ডাঙৰীয়া,